সোণাপুৰত জনজাতীয় সংগঠনৰ প্ৰতিবাদ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে উলিওৱা হৈছে বিশাল গণসমাৱেশ। অসম জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত সোণাপুৰ মিনি ষ্টেডিয়ামত উলিওৱা হৈছে গণসমাৱেশ। ৬ জনগোষ্ঠীক জনজাতিকৰণ দিলে অনুসূচিত জনজাতিসকলৰ ভাষা, সংস্কৃতি, অস্তিত্ব আৰু পৰিচয় নিঃশেষ হ'ব বুলি দাবী জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ। বৰ্তমানৰ যি প্ৰকৃত জনজাতি এবৰিজিনেল ট্ৰাইবেল সকলৰ সাংঘাতিক ধৰণৰ ক্ষতি হ'ব। শৈক্ষিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে আৰু ৰাজনৈতিকভাৱে ক্ষতিগ্ৰস্ত হ'ব আৰু ধ্বংসপ্ৰাপ্ত হ'ব। চৰকাৰে যিবোৰ জনগোষ্ঠীক ছেটেল ট্ৰাইব ষ্টেটাছ প্ৰদান কৰিবলৈ গৈ আছে তেওঁলোক বহুগুণে আগবঢ়া। তেওঁলোক সকলো দিশতে সাংস্কৃতিক, শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে খুবেই আগবঢ়া। ট্ৰাইবেল হিচাপে ৰিকগনিশ্যন পোৱাৰ লগে লগে বৰ্তমানে স্বীকৃত জনজাতিসকলে যিখিনি মিনিমাম সাংবিধানিক অধিকাৰ আমি উপভোগ কৰি আছোঁ, এই সুবিধাবিলাকৰ পৰা সম্পূৰ্ণৰূপে আমি বঞ্চিত হ'ম। ৰাজনৈতিক প্ৰতিনিধিত্ব সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। গতিকে এইটো অত্যন্ত বিপদজনক কথা। গতিকে আমি চিচিটোৱা বা অসমৰ ৪০ লক্ষ জনজাতিৰ ৰাইজে ইয়াক আমি বিৰোধ কৰোঁ আৰু এই বিষয়টোক বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাম। কনষ্টিটিউশ্যন ছেটেল ট্ৰাইব এমেণ্ডমেণ্ট বিল 2019 এই বিলটোক উইড্ৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু বৰ্তমানৰ জনজাতিসকলৰ সকলোবোৰ সাংবিধানিক সা সুবিধা সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু সোণাপুৰত এই বিশাল প্ৰতিবাদী কাৰ্যসূচী জনজাতীয় সংগঠনৰ এই প্ৰতিবাদ আৰু ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে উলিওৱা হৈছে বিশাল গণসমাৱেশ। আৰু এই প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত আৰু অধিক খবৰ আমাক দিব সোণাপুৰৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জু তালুকদাৰ আছে। ৰঞ্জুৰ সৈতে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। ৰঞ্জু, এই প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত আৰু কি খবৰ আছে? প্ৰতিবাদ চলি আছে? হয়, নিশ্চিতকৈ মেদিনী ইতিমধ্যে নিজলাপৰ দৰ্শকসকলে গম পাইছে যে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তৰ বিৰুদ্ধে আচলতে জনজাতীয় লোকসকল ওলাই আহিছে আৰু জনজাতীয় লোকসকলে এটাই স্পষ্ট দাবী যে জনজাতিসকলৰ সাংবিধানিক যি সুৰক্ষা কৱচ সুনিশ্চিত হ'ব লাগে। তাৰ প্ৰতিবাদত এইদৰে আচলতে হাজাৰ হাজাৰ লোকে আচলতে সোণাপুৰৰ যি মিনি ষ্টেডিয়াম আছে, মিনি ষ্টেডিয়াম গৰ্জন তুলিত পৰিলক্ষিত হৈছে। আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে চিচিটোৱাৰ আহ্বান মৰ্মে আচলতে বিশাল প্ৰতিবাদী সমদল এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে সোণাপুৰৰ মিনি ষ্টেডিয়ামত। আদিত্য হাকলাৰী, দীপেন বড়োকে ধৰি সকলো জনগোষ্ঠীয় নেতা ইয়াতে সমবেত হৈছে আৰু কোনোপধ্যে আচলতে যি ৬ জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে তেওঁ কোনোপধ্যে মানি নলয়। তাৰ বাবে তেওঁলোকে এই ধৰণে আচলতে প্ৰতিবাদী সমদল লৈছে আৰু যিসকল প্ৰকৃত জনগোষ্ঠী আচলতে তেওঁলোকে ইতিমধ্যে সাংবিধানিক সুৰক্ষাৰ বাবে আচলতে আজি এইদৰে আন্দোলন কৰিবলগীয়া হৈছে। আমি পৰিৱেশ দেখুৱাইছোঁ সোণাপুৰৰ ক্ষুদ্ৰ ক্ৰীড়াংগনৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে, জনসমুদ্ৰত পৰিণত হৈছে আৰু এক বিশাল প্ৰতিবাদী সমদল এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। জনগোষ্ঠীয় কেইবাজনো নেতা আছে, আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আমি আপোনাৰ কাষলৈ আহিছোঁ। আজি আপোনালোকে কিয় এইদৰে প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা বাধ্য হৈছে? জনবহুল আৰু উন্নত জনগোষ্ঠীসমূহৰ বিৰুদ্ধে আমাৰ এই জনসমাৱেশ আৰু ইয়াৰ জৰিয়তে আমি অসম চৰকাৰ, ভাৰত চৰকাৰক জনাব বিচাৰিছোঁ যে আপোনালোকে জনবহুল আৰু উন্নত জনগোষ্ঠীক যদি আপুনি ST ষ্টেটাছ দিব বিচাৰে তেতিয়াহ'লে আমি যিসকল এতিয়া বৰ্তমানৰ যিবোৰ ST আছোঁ সেইসকলৰ বিৰাট বেয়াকৈ হাৰ্ম হ'ব। তাৰ বিৰুদ্ধে আমি আমাৰ এই অসমত বসবাস কৰা সকলো জনজাতি, এতিয়াৰ বৰ্তমানৰ জনজাতিসকলে একগোট হৈ চৰকাৰৰ বিৰুদ্ধে আমি এই প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰ, ভাৰত চৰকাৰক আমি জনাব বিচাৰিছোঁ আপোনালোকে জনজাতি বিৰোধী কাম নকৰিব। আপোনালোকে আমাৰ হৈ মাত মাতক,
আপোনালোকে আমাৰ হৈ কাম কৰক আৰু আমাক ধ্বংস কৰাৰ কাম আপোনালোকক আঁতৰি থাকক সেই আহ্বানৰ কাৰণে আমি এই গণসমাৱেশ নিশ্চিতকৈ গণসমাৱেশ বিশাল গণসমাৱেশ মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি কি ক'ব বিচাৰিব হয় ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ কাৰণ এই জনবহুল বা উন্নত শ্ৰেণীৰ যি ছয় জনগোষ্ঠীক আমি জনজাতিকৰণ হোৱাৰ পিছতেই আমাৰ যি বৰ্তমানে যিকেইটা আমাৰ জনজাতি আছে যথেষ্টখিনি প্ৰভাৱ পৰিব গতিকে আমাৰ সাংবিধানিক অধিকাৰ আমি কেতিয়াও খৰ্বৰ হ'ব নিদিওঁ আৰু অসম চৰকাৰক আমি সোণাপুৰ মিনি ষ্টেডিয়ামৰ পৰা আমি সকীয়াই দিছোঁ যে 25 নৱেম্বৰৰ যি প্ৰতিবেদন এই প্ৰতিবেদনখন প্ৰকাশ কৰোঁতে যাতে এবাৰ বৰ্তমানৰ জনজাতিসকলৰ কথা এবাৰ ভাবি চাব হয় নিশ্চিতকৈ আচলতে যি 25 নৱেম্বৰত প্ৰতিবেদন দাখিল কৰিব অসম চৰকাৰে সেই জনজাতিসকলক যাতে কোনো পৰ্যায়ে বিদ্যমান বা সাংবিধানিক সুৰক্ষা কৱচ জনজাতিসকলৰ সুৰক্ষা কৰাৰ বাবে আচলতে বিশাল প্ৰতিবাদী সমদল আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত সমগ্ৰ দৃশ্য দেখুৱাবলৈ কেমেৰা পাৰ্চন ধ্ৰুৱ বড়োক অনুৰোধ জনাইছোঁ জনগোষ্ঠীয় যিসকল লোক আছে তেওঁলোকে এইদৰে ওলাই আহিছে হাজাৰ হাজাৰ লোক ওলাই আহি এইদৰে আচলতে সমবেত হৈছে সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াংগনত আৰু তেওঁলোকে আচলতে সাংবিধানিক যি সুৰক্ষা কৱচ তেওঁলোকৰ যি সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে আচলতে এইদৰে প্ৰতিবাদী এই মুহূৰ্তত আমি দেখিবলৈ চেষ্টা কৰিছোঁ আদিত্য হাকলেই যিহেতু ভাষণ প্ৰদান কৰিছে আমি পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত ভূমিপুত্ৰ জনজাতিসকলৰ হৃদয়ৰ কথা কৈছে মনৰ কথা কৈছে যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি কেতিয়াও মানি ল'ব নোৱাৰো খুবেই স্পষ্ট কথা লোকুৰ কমিটিৰ ৰিকমেণ্ডেশ্যন ফলো কৰিব লাগিব চৰকাৰে লোকুৰ কমিটিয়ে কৈছে 5টা ক্ৰাইটেৰিয়া ঠিক কৰি দিছে ট্ৰাইবেল হবৰ কাৰণে মিনিমাম 5টা ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব সব 5টা এই মুহূৰ্তত আমি দেখুৱাইছোঁ আদিত্য হাকলেৰ পোনপটীয়া সম্প্ৰচাৰ ইণ্ডিকেশ্যন অফ প্ৰিমিটিভ ট্ৰেইট 2 নম্বৰ সাইনেছ অফ কণ্টেক্ট উইথ কমিউনিটি এট লাৰ্জ 3 নম্বৰ জিঅ'গ্ৰাফিকেল আইচলেশ্যন 4 নম্বৰ ডিষ্টিংটিভ কালচাৰ আৰু 5 নম্বৰটো হৈছে বেকৱাৰ্ডনেছ আদিম অৱস্থা প্ৰাপ্তিৰ লক্ষণ সুস্পষ্ট সংস্কৃতি যাৰ আছে ভৌগোলিকভাৱে বিচ্ছিন্ন ঠাইত যিসকল লোক থাকে অন্যান্য জনগোষ্ঠীৰ সংস্পৰ্শত আহিবলৈ যাৰ লজ্জাবোধ আছে দ্বিধাগ্ৰস্ততা আছে যিবিলাক জনগোষ্ঠী সাংস্কৃতিকভাৱে ভাষিকভাৱে শৈক্ষিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে পিছপৰা সেই সকল জনগোষ্ঠীকহে ট্ৰাইবেল কৰা হয় এইটো হৈছে ভাৰত চৰকাৰৰ লোকুৰ কমিটিয়ে ৰিকমেণ্ড কৰা ৰিকমেণ্ডেশ্যন গতিকে এই ৰিকমেণ্ডেশ্যনটো ভাৰত চৰকাৰে ফলো কৰিবই লাগিব আমি কিয় বিৰোধিতা কৰিছোঁ 1996 চনত মাত্ৰ এটা জনগোষ্ঠীক এছটি কৰিছিল 6 মাহৰ কাৰণে আৰু সেই 6 মাহত বৰ্তমানে স্বীকৃত ট্ৰাইবেলৰ যিবোৰ ৰিজাৰ্ভ চিট মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ আয়ুৰ্বেদিক কলেজ আৰু সকলোবোৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত ট্ৰাইবেলৰ কাৰণে সংৰক্ষিত আসনবিলাক কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীয়ে হস্তগত কৰিছিল আনকি মাজুলী যি ৰিজাৰ্ভ চিট ট্ৰাইবেলৰ তাৰ পৰা এমএলএ জিকি আহিবলৈ সক্ষম হৈছিল মাত্ৰ এটা জনগোষ্ঠী এছটি হওঁতে আমাৰ এই অৱস্থা আৰু 6টাকে যদি বৃহৎ আৰু আগবঢ়া জনগোষ্ঠীবিলাক যদি ট্ৰাইবেল হ'বলৈ হয় আমাৰ অৱস্থা কি হ'ব ৰাইজ আপোনালোকে সকলোৱে বুজি পায় আৰু সেইকাৰণে আপোনালোক ওলাই আহিছে একেলগে আৱাজ দিবলৈ no further inclusion of any community in the list of ST খুদা কথা ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৮ বছৰৰ পিছত কোনো জনগোষ্ঠীক আৰু ট্ৰাইবেল কৰাৰ এতিয়া দিন আৰু নাই